গৰমৰ দিনত ছালৰ ৰং ক'লা পৰিলে মাত্ৰ 3 দিন বেচন এইদৰে লগাই চাব। ছালৰ ক'লা চামনি দূৰ হ'ব আৰু আপোনালোকৰ ছালখন বগা হ'বলৈ, উজ্জ্বল হ'বলৈ, নিমজ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেচনৰ খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটোৱে আপোনালোকৰ মুখৰ ছালখনে নহয়, আপোনালোকৰ গাৰ ছালখনো বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ, যদি ছানবাৰ্ণ হৈছে দূৰ কৰিবলৈ সহায় কৰিব। নিজকে সুন্দৰ দেখিবলৈ সকলো মানুহে নিজৰ ছালখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ, মসৃণ কৰিবলৈ, নিমজ কৰিবলৈ বিচাৰে আৰু তেনেকুৱা ধৰণৰ ছাল এখন পাবলৈ আপোনালোকে বেচন ব্যৱহাৰ কৰি চাব পাৰে। বেচনে আপোনালোকৰ ছালখনৰ পৰা কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন মসৃণ কৰিবলৈ, নিমজ কৰিবলৈ, বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আজি মই যিটো বেচনৰ ৰেমেডি আপোনালোকলৈ লৈ আহিছোঁ, এই বেচনৰ ৰেমেডিটোৱে আপোনালোকৰ ছালখন নিমজ কৰা, উজ্জ্বল কৰা, চাফা কৰা আৰু কলা দাগ দূৰ কৰাৰ উপৰিও আপোনালোকৰ স্কিনত হোৱা খজুতি, স্কিনৰ ইনফেকশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু বেছি দেৰি নকৰি এতিয়া মই আপোনালোকক বেচনৰ এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। গৰমৰ দিনত যদি আপোনাৰ ছালখন ক'লা পৰে, তেতিয়াহ'লে আজি মই দেখুৱাৰ ধৰণে আপোনালোকে বেচন লগাই চাব। তাৰ কাৰণে মই লৈছোঁ এচামুচৰ জোখাৰে বেচন আৰু মই ডাঙৰকৈ এচামুচ লৈছোঁ, কাৰণ মই মুখতেই নহয় এইটো গাটো লগাম আৰু সেইকাৰণে মই অকণমান সৰহকৈ বেচনটো লৈছোঁ। আৰু বেচনৰ লগত এতিয়া মই মিক্স কৰিছোঁ এয়া মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াও আমাৰ ছালৰ ৰং বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু চাফা কৰিবলৈও সহায় কৰে। গৰমৰ দিনত আপোনালোকে চাবোন বেছিকৈ ব্যৱহাৰ নকৰি এইদৰে বেচন ব্যৱহাৰ কৰি চাব। আপোনালোকৰ ছালত হোৱা খজুতি, ইনফেকশ্যন দূৰ কৰিবলৈ সহায় কৰিব। কাৰণ মই ইয়াত দিবলৈ আনিছোঁ মহানিমৰ গুড়া। মহানিমৰ গুড়াটো মই এয়া আধা চামুচৰ জোখাৰে লৈছোঁ আৰু এনেকৈ আপোনালোকে মহানিমৰ গুড়া অলপ পিচি থৈ দিলে, যিকোনো আপোনালোকে ফেচ পেক হওক বা যিকোনো ৰেমেডিৰ লগত এনেকৈ মিক্স কৰি যদি লগায়, তেতিয়াহ'লে ছালৰ ইনফেকশ্যন দূৰ হ'বলৈ, খজুতি দূৰ হ'বলৈ সহায় কৰিব। এতিয়া মই আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধিও আমাৰ ছালৰ ৰং বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। কস্তুৰী হালধি এতিয়া মই ল'ম অকণমান, বেছি নলওঁ। যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি আছে, মই যিমানখিনি পৰিমাণে কস্তুৰী হালধি মিলাইছোঁ সিমানখিনি পৰিমাণে আপোনালোকে দি ল'ব। যদি কস্তুৰী হালধি নাথাকে, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ হালধি দিব আৰু পাকঘৰৰ হালধিটো দিলে আপোনালোকে তাৰ পৰিমাণটো একেবাৰে কমাই দিব। নিমৰ গুড়াখিনি বেচনৰ লগত মিক্স কৰি লোৱাৰ পাছত মই এতিয়া দিবলৈ আনিছোঁ এয়া নেমু ৰস আৰু নেমু ৰস মই আধা চামুচৰ জোখাৰে দিম। অকণমান কম হৈছে, আকৌ অকণমান দি দিম। এতিয়া নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চি আমাৰ স্কিনৰ ৰংটো বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই নেমু ৰসখিনি দি ভালকৈ এইকেইবিধ বস্তুৰ লগতে মিক্স কৰি লৈছোঁ। এনেকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই দিম ইয়াতে অকণমান গোলাপ জল। গোলাপ জলো আপোনালোকে দিব পাৰে, নহ'লে আপোনালোকৰ ঘৰত যদি গোলাপ জল নাথাকে, তেতিয়াহ'লে আপোনালোকে গাখীৰ দিব পাৰে, কেঁচা গাখীৰ। আৰু কেঁচা গাখীৰো যদি নাথাকে, তেতিয়াহ'লে পানীৰে মিক্স কৰিলেও হ'ব। গোলাপ জলখিনি মিক্স কৰি চাই লওঁ, যদি দিব লগা হয় আকৌ অকণমান দিব লাগিব পিছত। প্ৰথমতে অলপ অলপকৈ দি এনেকৈ মিক্স কৰি গৈ থাকিব লাগে, কাৰণ এই পেষ্টটো বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। এতিয়া অকণমান ডাঠ হৈ থকা দেখি মই আকৌ অকণমান গোলাপ জল এয়া দি লৈছোঁ, দি লৈ আকৌ মিক্স কৰিছোঁ। আৰু পেষ্টটো কিমানখিনি টান হ'ব লাগে, কিমান ঢিলা হ'ব লাগে মই দেখুৱাম আপোনালোকক। আপোনালোকেও সেইদৰে বনাই ল'ব পেষ্টটো আৰু তেতিয়া লগাবলৈ সুবিধা হ'ব। এনেকৈ ভালকৈ মিক্স হোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান ফেচ ৱাছ। ফেচ ৱাছ আপোনালোকে যি ব্যৱহাৰ কৰে তাকে দিব, আৰু যদি আপোনালোকৰ ঘৰত ফেচ ৱাছ নাথাকে, তেতিয়াহ'লে আপোনালোকে শ্বেম্পু দি ল'ব পাৰে। কিন্তু ফেচ ৱাছ ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব, কাৰণ এইটো আমি মুখতো লগাম আৰু হাতে ভৰিও লগাম। যদি অকল হাতে ভৰিয়ে লগাবলৈ হয়, তেতিয়াহ'লে আপোনালোকে শ্বেম্পু দি ল'ব পাৰে। যদি মুখতো লগায়, তেতিয়াহ'লে আপোনালোকে ইয়াত ফেচ ৱাছেই দি ল'ব। এতিয়া মই ফেচ ৱাছখিনি দি এয়া ভালকৈ মিক্স কৰিছোঁ। গোটেইখিনি বস্তুৰ লগত ফেচ ৱাছটো ভালকৈ মিক্স হৈ যাব লাগিব। অকণমান ফেচ ৱাছ কম হোৱাৰ দৰে লাগিছে, আকৌ অকণমান মই এয়া দি লৈছোঁ ওপৰতে। ফেচ ৱাছ আপোনালোকে যি ব্যৱহাৰ কৰে তাকে দিলে হ'ব, যিকোনো ফেচ ৱাছ হ'লেই হ'ল। আৰু এতিয়া মই আকৌ এবাৰ ফেচ ৱাছ দিয়াৰ পাছত ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স হোৱাৰ পাছত এইটো চাওক, খুব ধুনীয়া এটা পেষ্ট তৈয়াৰ হৈ গ'ল। আৰু এইটো জোখতে আপোনালোকে ৰাখিব, তেতিয়া ঘঁহিবলৈ ভাল হয়। বেছি ঢিলাও নকৰিব, বেছি ডাঠো নকৰিব, এই জোখটোতে আপোনালোকে ৰাখিব। এতিয়া এই পেষ্টটো লগোৱাৰ নিয়মটো
কেনেকৈ লগাব লাগে সেইটো মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল বেচনৰ খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটো আপোনালোকৰ স্কিনৰ ছানবাৰ্ণ, টেনিং বা ক'লা দাগ দূৰ কৰাৰ উপৰিও আপোনালোকৰ স্কিনখন মসৃণ কৰিবলৈ, নিমজ কৰিবলৈ, বগা কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ আৰু খজুতি দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ৰেমেডিটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে এখন টাৱেল ভিজাই ল'ব। ভিজাই লৈ আপোনালোকে গোটেই স্কিনখন ভালকৈ মুচি ল'ব। মই যিদৰে আপোনালোকক দেখুৱাইছোঁ সেইদৰে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব। এই ৰেমেডিটো অকল মুখতে নহয়, আপোনালোকে আপোনালোকৰ হাতে ভৰিও, ডিঙিটো, পিঠিটো, গোটেই শৰীৰতে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই যিহেতু হাততো লগাম সেইকাৰণে ভালকৈ হাতটো এই ভিজা টাৱেলখনেৰে মচি লৈছোঁ। মচি লোৱাৰ পাছত প্ৰথমতে মুখত লগাইছোঁ। এতিয়া প্ৰথমতে মই গোটেই মুখখনতে বেচনৰ এই ৰেমেডিটো লগাই ল'ম। এই ৰেমেডিটো ধোৱাৰ পাছত আপোনালোকে মুখত কি লগাব লাগে, কেনেধৰণে লগাব লাগে সেইটো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে দেখা পাব। এতিয়া মই গোটেই মুখখনতে এয়া লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই ডিঙিটো লগাম আৰু আপোনালোকৰো যদি ডিঙি ক'লা পৰিছে, পিঠি ক'লা পৰিছে, এই ৰেমেডিটো ভালকৈ লগাই ল'ব। এই ৰেমেডিটো আপোনালোকে সপ্তাহত 3 পৰা 4 দিন ব্যৱহাৰ কৰিব পাৰে আৰু যেতিয়া আপোনালোকে গা ধুব তাৰ আগত আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকে গোটেই শৰীৰতে এই ৰেমেডিটো লগাই আপোনালোকৰ ছালখন চাফা কৰিব পাৰিব আৰু ছালত যদি খজুতি হৈছে সেই খজুতি দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন যদি ক'লা পৰি গৈছে সেই ক'লা পৰা সমস্যাও দূৰ কৰিব পাৰিব। গৰমৰ দিনত যদি আমি ফুৰিবলৈ ওলাই যাবলগীয়া হয় তেতিয়াহ'লে ৰ'দ গৰমতে আমাৰ ছালখন ক'লা পৰি আহে। যদি আপোনাৰো সেই সমস্যা হয় তেতিয়াহ'লে ঘৰলৈ ঘূৰি অহাৰ পাছত বেচনৰ এই ৰেমেডিটো বনাই আপোনালোকে এনেকৈ লগাই দিব। তেতিয়া আৰু আপোনাৰ ছাল ক'লা পৰা সমস্যাটো নহ'ব। এনেকৈ লগাই পেলাই আপোনালোকে অলপমান এনেকৈ মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ মলি, লেতেৰা বা পলিউশ্যন জমা হৈ আছে সেইবোৰ আঁতৰি যাব আৰু আপোনালোকৰ স্কিনখনত যদি ছানবাৰ্ণ হৈছে, টেনিং হৈছে সেইবোৰ দূৰ হ'বলৈ সোনকালে সহায় হ'ব। আৰু মুখতো আপোনালোকে লগাই পেলাই 2 পৰা 3 মিনিট মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব আৰু স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰো আঁতৰি যাব। আৰু যদি ডিঙি ক'লা পৰিছে আপোনালোকে ডিঙিটো লগাই ল'ব। লগাই লৈ এনেকৈ ভালকৈ মাছাজ কৰি দিব। এই নিয়মেৰে আপোনালোকে বেচনৰ এই ৰেমেডিটো লগাব। 2-3 মিনিট মাছাজ কৰিব। মাছাজ কৰাৰ পাছত 20 মিনিটলৈ ৰাখি থ'ব। 20 মিনিটৰ পাছত আকৌ আপোনালোকে টাৱেলখন ভিজাই ল'ব। ভিজাই লোৱাৰ পাছত এনেকৈ মুচি পেলাব। য'ত আপোনালোকে ৰেমেডিটো লগাইছে তাতে আপোনালোকে লগাই পেলাই মাছাজ কৰিব। তাৰ পাছত 20 মিনিট ৰাখি আপোনালোকে এনেকৈ ভিজা টাৱেল এখনেৰে ভালকৈ মচি পেলাব। এইদৰে আপোনালোকে মচি ল'ব। মচি লোৱাৰ পাছত আপোনালোকে ভালকৈ ঠাণ্ডা পানীৰে ধুই ল'ব। ধুই লোৱাৰ পাছত মুখত কি লগাব লাগে সেইটো মই আপোনালোকক ইয়াৰ পাছত দেখুৱাই আছোঁ। এতিয়া মই ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত আপোনালোকে যেতিয়া স্কিনখন চুই চাব খুব নিমজ লাগিব, স্কিনখন উজ্জ্বল যেন লাগিব, স্কিনখন খুব ধুনীয়াকৈ চাফাও হৈ যাব। আৰু এনেদৰে যদি আপোনালোকে সপ্তাহত 3 পৰা 4 দিন ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ পৰা ক'লা দাগ দূৰ হ'ব, ছানবাৰ্ণ দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল আৰু বগা হৈ যাব। মুখৰ ছালখনে নহয়, হাতৰ ছালখনো মসৃণ হ'বলৈ, বগা হ'বলৈ আৰু ক'লা যদি হৈছে, ছানবাৰ্ণ পৰিছে সেয়া দূৰ হ'বলৈ বহুত বেছিকৈ সহায় হ'ব আৰু আপোনালোকে লগাই হোৱাৰ পাছত প্ৰমাণ পাব খুব ধুনীয়াকৈ ছালখন চাফা হৈ যাব। এতিয়া মই আনিছোঁ গোলাপ জল। গোলাপ জল অকণমান ভালকৈ লগাই ল'ব মুখত। গোলাপ জলটো আপোনালোকৰ স্কিনত ঠাণ্ডা দিয়াৰ উপৰিও আপোনালোকৰ স্কিনখনত ভাল এটা টোনাৰো কাম কৰিব। আকৌ অকণমান লৈছোঁ। গৰমৰ দিনত আপোনালোকে হাততো এনেকৈ গোলাপ জল লগাব পাৰে। গোলাপ জল লগাই লোৱাৰ পাছত শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে অকণমান এল'ভেৰা জেল ল'ব। এইটো মোৰ এল'ভেৰা জেল। ইয়াৰ পৰা অকণমান এল'ভেৰা জেল লৈছোঁ। এল'ভেৰা জেল আপোনালোকে মুখত এনেকৈ লগাব। গৰমৰ দিনত এল'ভেৰা জেল এনেকৈ লগালে আপোনালোকৰ ছালখন বেছি তেলেতীয়া হৈ নাথাকিব। আজিৰ এই ভিডিঅ'টোত স্কিনৰ ক'লা দাগ দূৰ হ'বলৈ, স্কিনখন নিমজ, উজ্জ্বল, মসৃণ আৰু চাফা হ'বৰ কাৰণে খুব বঢ়িয়া এটা বেচনৰ ৰেমেডি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।